মাজনী ঐ নম্বৰবোৰ চব গুচি গৈছেগৈ নহয় জানা নাই বা মই ইমান মাৰ্ক পাইছিলোঁ গোটেই মাৰ্কখিনি গুচি গৈছে মই ধৰিবলৈ যাওঁ দেই মই নম্বৰখিনি ধৰি আনোগৈ দেই নম্বৰ ধৰি আনিছোঁ কি কৰি নম্বৰখিনি ধৰিছোঁ মই নম্বৰখিনি তুমি ধৰিছা নাই ধৰা 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 এইফালে আনা নিজৰ গালৈ আনা চব আনা টানি টানি আনা গোটেইখন নম্বৰ গুচি গৈছেগৈ মোৰ ইমান হৈছিলে ইমান মাৰ্ক পাইছিলোঁ গোটেই মাৰ্কখিনি মোৰ পৰীক্ষাত ইমান নম্বৰ পাইছিলোঁ গোটেই নম্বৰখিনি গুচি গৈছিল ধৰি আনো মাজনী তোমাৰ ভাগৰ গৈছে ন মই ধৰোগৈ দেই মই ধৰি মোৰ নম্বৰখিনি কেনেকৈ গুচি গ'ল মই নম্বৰখিনি মই ধৰি আনিমেই নম্বৰখিনি আনিছোঁ নম্বৰখিনি কেলৈ যাবগৈ মোৰ নম্বৰখিনি কেলৈ যাব কোনে নিলে মোৰ নম্বৰ দাদাহঁতে জানে নহয় ন মোৰ নম্বৰখিনি ক'লৈ ধৰি আছোঁ মই চাইছোঁ দেই 2.2K হৈছিলে এতিয়া চাইছোঁ 1.2K হৈছে গোটেইখিনি ধৰি আনো এই নোৱাৰো সবাই ধৰিব আমিতো নেজানো দুখীয়া একো নেজানো আমি এনেকৈ ধৰি আনিম ধৰি আনো ধৰিম ধৰি আনোগৈ তই ধৰিবি নেকি তই আচাৰিয়ে কৰিবি ধৰি লৈ আনিম এনেকৈ নম্বৰবোৰ আনিব লাগিব পৰীক্ষাত নম্বৰ গৈছেগৈ নি মাক হেৰাই আছে নেকি তোৰ তোৰ পৰীক্ষাত মাক হেৰাই আছে নেকি নাই মই মাকখিনি তোমাৰ নাম কি এক কাপোৰখন এৱাই দিয়া আকৌ লক্ষ্যজিত কি লিখা তেহু মই তোমাক ইংলিছত এটা প্ৰশ্ন সুধিছোঁ দেই হোৱাট ইজ ইয়ৰ নেম My name is Lekajit Tehu. হোৱাট ক্লাছ ডু ইউ ৰিড Class 4. ক্লাছ 4 হোৱাট ইজ ইয়ৰ স্কুল নেম Do you know Rampur Pradhanik Vidyalaya? থেংকছ তোমাক ধন্যবাদ জনাইছোঁ নমস্কাৰ এই ল'ৰাটো ভৱিষ্যতে চোকাই হ'ব চোকা হ'ব বুলি মই জানিছোঁ তাক মই বহুত পলিচি কৰি পেলাই আনিছোঁ এতিয়া সি তাৰ যদি নম্বৰ যায় নহয় মোৰ এতিয়া নম্বৰখিনি ইমান মাৰ্ক পাইছিলোঁ জানা নাই মোৰ মাৰ্কশ্বিটৰ নম্বৰবোৰ হেৰাই গৈছে মাৰ্কশ্বিটৰ নম্বৰ টানিছোঁ মই মাৰ্কশ্বিটৰ নম্বৰবোৰ ক'লৈ গৈছে মোৰ মাৰ্কশ্বিটৰ নম্বৰবোৰ কৃষ্ণ এয়া অকণমান ধেমালি কৰিলোঁ ভুল হ'লে ক্ষমা কৰিব মানুহৰ ভুল হৈয়ে খোজে প্ৰতি অপৰাধ গতিকেলৈ আমিতো প্ৰাথমিক বুলি ক'ব লাগিব গতিকেলৈ ইমানখিনি নাজানো ক'ৰবাত কিবা এটা ভুল হ'বও পাৰে গতিকেলৈ সেই ভুল আপোনালোকে শুধৰাই ল'ব আৰু কি ভুলৰ কাৰণে মাৰ্কখিনি গুচি গৈছে তাকেও নাজানো আমি গতিকেলৈ জনাই দিব ক'ৰবাত যদি কিবা এটা কিবা পইণ্ট এটা ভুল হৈ গৈছে সেই ভুল পইণ্টটো বুজাই দিব মই মাত্ৰ জানো যে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে মানে ভাল হয় বুলি গতিকেলৈ মই কমেণ্ট কৰিছিলোঁ সেই কমেণ্ট কৰোঁতে মানে মোৰ মাৰ্ক অলপমান গুচি গ'ল কিমানখিনি গ'ল আপোনালোকে নিশ্চয় জানেই হ'লেও আমিতো ইমান নাজানো মোৰ এনেই মনটো মানে বেয়া লাগি থাকে কাৰণে ইউটিউব চেনেলটোত মই অকণমান ধেমালি কৰিলোঁ কিবা এটা তাতো যদি ভুল হৈছে ক্ষমা কৰিব এতিয়া এই আন্ধাৰ হৈ আহিছে গতিকেলৈ আন্ধাৰেই লাগিছে বহুত আন্ধাৰ হৈছে এয়া আজি অকণমান পোহৰ হৈছে আৰু আমাৰ পাতটো ছিঙি প্ৰায় শেষ হ'ল বুলি ক'ব পাৰি এয়া এইখন বাগানখন আমাৰ এই বাগানখনতে বাইদেউহঁতে পাত ছিঙি অৱশ্যে বহুত গৰমত পাত ছিঙে তাৰপিছত এজোপা আমাৰ ৰেবাব টেঙা গছ
তাত সেইকেইটা লাগি আছে দেখিছেনে, ৰবাব টেঙাকেইটা দেখিছে? এই টেঙাটোৰ পৰা মানুহৰ মানে সৰু সৰু ল'ৰাই যদি খায়, অকল সৰু বুলিয়ে নহয়, কৃমি নাশক বুলি কয়। এই টেঙাটোৰ পৰা, এইটো ৰবাব টেঙা বুলি কয়, আমি ৰবাব টেঙা বুলিয়ে কওঁ। সৰ্বসাধাৰণতে ৰবাব টেঙা বুলিয়ে এয়া পৰিচিত। গতিকে এই ৰবাব টেঙা খালে মানে ছালখন মসৃণ হয় আৰু কৃমি নাশ হয়। গতিকেলৈ আপোনালোকৰ বাৰীতে থকা ৰবাব টেঙাজোপা ভাল ধৰণে গোবৰ জাবৰ, সাৰ জাবৰ দি পেলাই ভাল কৰিব, তেতিয়া আপোনালোকে খাবলৈ পাৰিব। যাতে মই এজোপা ৰুইছোঁ, মানে ক'ৰবাত গৈ পেলাই মই বিচাৰি খাবলৈতো নোৱাৰোঁ। গতিকেলৈ গুটি এটা দিলে মানে এজোপা গছ হয়, তাতে বহুত ফল লাগে। গতিকেলৈ তেনেধৰণে আপোনালোকে সকলোৱে বাৰীতে এজোপা দুজোপাকৈ গছ পুলি ৰোপণ কৰিব। গছ থাকিলে আমিও জীয়াই থাকিম। গছে আমাক আচলতে জীয়াই থাকিবলৈ শক্তি দিছে। গছৰ পৰাই আমি শক্তি পাইছোঁ জীয়াই থকা, যিখিনি শক্তি আমাৰ উশাহ নিশাহ ল'বৰ কাৰণে যিখিনি আমি শক্তি পাওঁ, সেই গছৰ পৰাই পাওঁ। গতিকেলৈ গছ ৰোপণ কৰিব আপোনালোকে যিমান পাৰে, কাটি ধ্বংস নকৰিব। আৰু ইয়াতে মই এটা কথা আপোনালোকক জনাই থৈছোঁ, সকলো অনুৰাগীবৃন্দকে মই বিনম্ৰ প্ৰণাম জনাইছোঁ, মিনতি জনাইছোঁ। আপোনালোকে বাটে পথে, আপোনালোকে জীৱ জন্তু পালিছে, বাটে পথে আপুনি বা আপোনালোকে যাৰ আছে তাক কৈছোঁ, কোনেও বেয়া নাপাব। আলিৰ কাষত আপুনি আলিটো আছে, আলিটোৰ কাষতে খুঁটিটো পুতি গৰুৱে হওক ছাগলীয়ে হওক এৰাল নিদিব। কাৰণ সেই গৰুটোৱে গৈ পেলাই এই পাৰত আপুনি দিছে ঠিকেই, কিন্তু গৰুটো গৈ পেলাই ইপাৰলৈ যায়গৈ। গতিকেলৈ যদি আপুনি ৰছীডাল 12 ফুট দিছে, তেতিয়াহ'লে 12 ফুট আলিটো যদি থাকে নহয়, 12 ফুটৰ ইপাৰত গৰুটো থাকিব আৰু গাড়ী সেই সময়তে আহিব। গতিকেলৈ চকাই যেতিয়া ৰছীডাল তাক এনেকৈ চকাৰ ওপৰত, চকাৰ তলত তাৰ ডিঙিত লাগি থকা ৰছীডাল থাকিব, এইফালেতো খুঁটিটো পুতি থোৱা থাকিব। গতিকেলৈ সেই খুঁটিটোৰ পৰা সেই গৰুটো, অজান জন্তুটো কোনোফালে সাৰি যাবলৈ তাৰ সামৰ্থ্য নাথাকে। গতিকেলৈ আপোনালোকে যিয়ে হওক, আপোনালোকৰ পোহনীয়া জন্তুটো, গৰু, ছাগলী, ঘোঁৰা, গাহৰি, কুকুৰ যিয়ে হওক, আপোনালোকে যিবিলাক জন্তু বান্ধে, সেই জন্তুবিলাক আপোনালোকে আলিৰ দাঁতিত নিদিব। কাৰণ সেই আলিয়ে নানা ধৰণৰ ভকত আহে, নামী দামী বহুত মানে আমাৰ ঈশ্বৰৰ ভক্ত আহে। তেখেতলোকে সেই গৰু ৰছীডালৰ ওপৰেদি পাৰ হৈ যাবলৈ টান পায় আৰু কিছুমান জ্যোতিষী আহে। গতিকেলৈ সেই জ্যোতিষীজনে এই বেয়া আৱৰ্জনাবোৰ গচকি থৈ যাবলৈ টান পায়। গতিকেলৈ সেই টান পোৱা কাৰণতে তেওঁ অনিচ্ছাকৃত হ'লেও সেইফালে যদি পাৰ হৈ যায়, তেতিয়াহ'লে সেই পাপ কাৰো গাতে নেলাগিব। তেওঁ যিখিনি অনুতপ্ত হ'ব, মনত যিখিনি দুখ পাব, সেই দুখে আপোনাকো চুব, মোকো চুব। মই যদি বান্ধিম, সেই দুখটো মোৰ গালৈ আহিব। আপুনি যদি বান্ধিব, আপোনাৰ গালৈ আহিব। গতিকেলৈ আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আলিৰ দাঁতিত কেতিয়াও জীৱ জন্তু নেবান্ধিব। গৰুৱে হওক, ছাগলীয়ে হওক, গাহৰিয়ে হওক, কুকুৰে হওক, যিয়ে হওক, আপোনালোকে আলিৰ কাষত কেতিয়াও গৰু, ছাগলী এই জীৱ জন্তুবিলাক নেবান্ধিব। কাৰণ তেওঁলোকে মাত মাতিব নেজানে, অজান, তেওঁলোক মাত মাতিব নজনা জন্তু। গতিকেলৈ সেই জন্তুবিলাকক আপোনালোকে যদি কোনোবা এজন ল'ৰাই, আপোনাৰ ল'ৰাজনে যদি গাড়ী চলাব নেজানে, গতিকেলৈ সেই নজনা ল'ৰাজনে যদি অকস্মাতে গৈ পেলাই সেই গৰুটোক খুন্দিয়াই দিয়ে, তেতিয়া আপুনি কাক দুখিব? গৰুটোক নুদুখে, আপুনি নিজকো নুদুখে, যোনটোৱে খুন্দিয়ালেগৈ তাক দুখিব। যদি আপোনাৰে ল'ৰাজন যাব, তেতিয়া
আপোনাৰ ল'ৰাজনে যদি খুন্দিয়াই দিব তেতিয়া আপুনি কাক দুখিব? গতিকেলৈ নিজেই নিজৰ শত্ৰু, নিজেই নিজৰ বন্ধু। গতিকেলৈ আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আলিৰ দাঁতিত একো বস্তুৱে নেবান্ধিব। কাৰণ সেই আলিটো মানে সকলো ৰাইজ সেইফালে অহা যোৱা কৰে। গতিকেলৈ যদি পাৰে আপোনালোকে এক চকল হ'লেও মাটি তাত দিয়কহে। সেই মাটি এচকল যদি আপোনালোকে সেই আলিটোৰ পৰা খহাই দিয়ে, গতিকেলৈ খহাই দিয়ে, তেতিয়াহ'লে আপোনালোকৰ গাত সেয়া এটা বহুত ডাঙৰ অপৰাধ লাগিব। কাৰণ সেই এচকল মাটি আলিটোৰ পৰা খহা মানেই এখন গাড়ী যদি গৈ থাকে, সেই ভাগি যোৱা আলিটোত যদি চকা এটাও অকণমান সোমাই যায়, তেতিয়া সোমাই যাবগৈ। গতিকেলৈ সেই চকা গৈ পেলাই সোমাই যোৱাৰ লগে লগে কিমান দ খাৱৈত পৰিব সেইটো আপোনালোকে অনুভৱ কৰক। আৰু মই যদি আপোনালোকে কিবা মোক এই কথাখিনি কওঁতে আপোনালোকে যদি মোক কিবা দোষাৰোপ কৰক, মোক গালি পাৰিলেও মই সহ্য কৰি থাকিম, কিন্তু বাটত আপোনালোকে ভুলতো নেবান্ধিব। কাৰণ ৰাইজৰ পদূলি, ৰাইজৰ দুৱাৰ, ৰাইজে সেই পদূলিয়ে অহা যোৱা কৰিব। গতিকেলৈ সেই পদূলিত আপোনালোকে একো জীৱ জন্তু নেবান্ধিব। যদিহে জীৱ জন্তু বান্ধে, তেতিয়াহ'লে সেই জীৱ জন্তু যেতিয়া সেই গাড়ীৰ চকাৰ তলত পৰি যেতিয়া মৃত্যুবৰণ কৰিব, সেই জীৱটোৱে যিমান মৃত্যুৰ সময়ত যিমান চটফটাব, তেতিয়া সেই চটফটোৱা সময়কণত যিখিনি তাৰ মনত অন্তৰত দুখ পাব, সেই দুখে আপোনাকো চুব, মোকো চুব। গতিকেলৈ আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আলিৰ দাঁতিত গৰু, ছাগলী, ঘোঁৰা, গাহৰি যিকোনো পশু আপোনালোকে নেবান্ধিব, আলি খহাই নিদিব। কাৰণ এইটো ৰাইজৰহে পদূলি, আপোনাৰ মোৰ গৰু ছাগলী বন্ধাৰ ঠাই নহয়। গতিকেলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। কৃষ্ণ।